হেল্ল' ফ্ৰেণ্ড, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এজোপা ঔষধি গছৰ বিষয়ে ক'বলৈ লৈছোঁ। আপোনালোকে এইজোপা গছ দেখি আছে। এই গছজোপা নিশ্চয় আপোনাৰ পৰিচিত গছ হয়। আজি এই আপোনাৰ পৰিচিত গছজোপাৰ বিষয়ে আপুনি জানক যে এই গছজোপা আপোনাৰ কি কামত লাগিব পাৰে। হেল্ল' ফ্ৰেণ্ড, যদি আপুনি মোৰ চেনেললৈ প্ৰথম আহিছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰিব আৰু অল প্ৰেছ কৰিব। তেতিয়া মই এনেকৈ দি থকা ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপুনি পাব। যে কি নহওক, এতিয়া আহোঁ আচল কথালৈ। এইজোপা হ'ল আকাৰ কাৰা। হিন্দীত কয় আকাৰ কাৰা আৰু অসমীয়াত কয় হুৰহুৰি বন। এই হুৰহুৰি বনজোপা আমাৰ প্ৰত্যেকৰ বাৰীতে আছে, কিন্তু আমি প্ৰয়োগ বিধিটো যদি জানি লওঁ তেতিয়া আমি বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। প্ৰথম কথা হ'ল, যদি আপোনাৰ কেতিয়াবা জিভাত ঘাঁ লাগে তেতিয়াহ'লে আপুনি এই গছজোপাৰ এই ফুল, যি হালধীয়া ফুল ফুলি আছে, এই ফুলৰ কেইটামান ফুল ছিঙি লৈ আপুনি চোবাই থাকক। একো কৰিব নালাগে, আপুনি মাত্ৰ চোবাই থাকক। চোবাই থাকিলে আপোনাৰ জিভাৰ ঘাঁ নিৰাময় হ'ব। আপোনাৰ যদি দাঁতৰ সিৰসিৰণি আছে, ঠাণ্ডা পানী লাগিলে দাঁত সিৰসিৰাই উঠে, তেতিয়া আপোনাৰ দাঁতৰ এই সিৰসিৰণি দোষ নাইকিয়া হৈ যাব। আপুনি চিন্তা নকৰিব, যদি ইয়াৰ ৰস পেটলৈ যায় তেতিয়াও আপোনাৰ একো অসুবিধা নহ'ব। ই আপোনাৰ যদি পেচাবৰ গণ্ডগোল আছে, পেচাব কমকৈ হৈছে, তেতিয়াহ'লে আপোনাৰ সেই ৰসকণে আপোনাৰ পেচাব হোৱাত সহায় কৰিব। সঁচাকৈ আপুনি প্ৰমাণ কৰি চাব পাৰে। যদি আপোনাৰ পেচাবৰ গণ্ডগোল আছে তেতিয়াহ'লে আপুনি এই হুৰহুৰি বন বা আকাৰ কাৰা ফুল চোবাই চাব পাৰে। লগে লগে আপুনি এটা সুগন্ধি পাব, যিটো গোন্ধ বহুত সুন্দৰ গোন্ধ হয়। সেই গোন্ধটোৱে আপোনাৰ যদি মাইগ্ৰেইন আছে, অৰ্থাৎ মূৰৰ বিষ আছে, হঠাৎ আপোনাৰ ঘুগুলা লাগিলে বা ধূলি সোমালে বা বহুত দূৰ জাৰ্ণি কৰিলে আপোনাৰ যদি মূৰৰ বিষ হয়, তেতিয়াহ'লে এই আকাৰ কাৰা গছৰ বা হুৰহুৰি বনৰ ৩-৪টা ফুল আপুনি চোবাই দিয়ক। দেখিব আপোনাৰ মূৰৰ বিষ লাঘৱ হৈ গৈছে। হেল্ল' বন্ধু, ইমান এজোপা মহৎ কামত লগা ঔষধি গছ মই আপোনালোকৰ আগত আজি দাঙি ধৰিলোঁ। আপুনি পৰীক্ষা কৰি চাব, নিশ্চয় আপুনি সুফল পাব। যদি মোৰ ভিডিঅ'ত চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।